Submit. Husband, wife, children, সব submit হবি one another. Pastor, leader, সব submit হবি one to another. তাৰপিছত ফেমিলিৰ কথা আহিছে. কৈছে wives. সব মাইকী খানকে কৈ আছে. Wives. আচ্ছা হাত দেখাই দিবি একবাৰ. কিমান wives আছে? একদম মৰম কৰা. Very good. God bless you. Wives too. বহুত ইম্পৰ্টেণ্ট আছে দেই. মই একবাৰ সুধিছে চক্ৰা কেম্প আছে মই সুধিছে দুনিয়াতে চকৰি নাথাকিলে কি হলে হয় এটা চক্ৰা কৈছে ছাৰ দুনিয়াতে চকৰি নাথাকিলেতো দুনিয়াটো ব্লেক এণ্ড হোৱাইট টিভি হলে হয় কৈছে কালাৰ টিভি নহ'ব কৈছে ব্লেক এণ্ড হোৱাইট টিভি টেলিভিশ্যনটোত কালাৰ নাই ব্লেক এণ্ড হোৱাইট মানে ভাল নালাগিব আরেকটা কৈছে ছাৰ মই মতে হলে আছে দুনিয়াতে চকৰি নাথাকিলেতো সব মোটাখান ডিপ্ৰেছ হৈ থাকিলে হয় কৈছে সব মোটাখান ডিপ্ৰেছ হৈ থাকিলে হয় কথাটো সঁচাবি আছে না সেইকাৰণে ঈশ্বৰ জানে সুন্দৰ ঈদকে বনাই কেনে আনিছে কালি আমি দেখিছেতো না কি কি ঘটনা ঘটিছিলে আদম আৰু হৱাৰ মাজত যেতিয়া হবা ঈশ্বৰে বনাই আনিছে আজিতো এইটো ৰিপিট নকৰিব কালি যোনে মিছ কৰিল আৰু তো এটা কৈছে wives ভাল পৰা শুনিবি wives কে first সেইকাৰণে ঘৰতে ঝগড়া কৰ পৰা শুরু হয় ঘৰতে প্ৰবলেম কৰ পৰা শুরু হয় বাইবেল মতেতো কৈছে wives কৈ আছে বেয়া নাপাবি দেই কিন্তু হাজবেণ্ডছে ৰেসপন্সিবল আছে আমি কালিবি শুনিছে wives যদি আপুনি খান দুনিয়া ভাল কৰিব লাগে ঈশ্বৰ লগা লাইফতে চলিব হলি স্পিৰিট পাই কেনা ঈশ্বৰ নিচিনা চলি কেনা wives কান কি কৰিবি কৈছে submit to your own husbands as you do to the Lord কৈছে wives খান নিজৰ মতাকে submit কৰিবি ৰেসপেক্ট কৰিবি যেনেকুৱা জিজাসকে আপুনি ৰেসপেক্ট কৰে তেনেকুৱা নিজৰ হাজবেণ্ডকে ৰেসপেক্ট কৰিবি কৈছে হাজবেণ্ডছ কাৰণে কি লাগে ৰেসপেক্ট লাগে আপুনি ওয়াইফ হাজবেণ্ডকে ৰেসপেক্ট কৰিব জানিছে হলে আপোনাৰ ঘৰ বহুত ব্লেসড ঘৰ হ'ব কালিতো আমি ইমান বি শুনি দিছে 1 Peter chapter 3 পৰা কি কৈছে ওয়াইফছ খান নিজৰ হাজবেণ্ডকে সাৰা নিচিনা আব্ৰাহামকে মাতা নিচিনা কি মাতিব মনত আছে না কি মাতিব এই মতা কানে কৈছে মাইকী কানটো কোৱা নাই প্ৰভু লৰ্ড কোনে কোনে কালি গৈ পেলাই নিজৰ হাজবেণ্ডকে লৰ্ড মাতিছে একবাৰ হাত দাঙি দেখাবি একটাতো মাতিছে ব্লেসড দুইটা মাতিছে বাকীবিলাকতো পাহৰি গৈছে হ'বলা দে ভাল লাগিছেনে নাই হাজবেণ্ডকে লৰ্ড মাতি পেলাই আমাৰ ছাৰ জেছপাতে নেয়া কৰি আছে হাজবেণ্ড ইজ লৰ্ড সেইকাৰণে প্ৰভু যিমান চকৰিখান চাদি নকৰা আছে এতিয়াৰ পৰা মনকে ঠিক কৰি লবি এনেকা মানুহে বাচিবি যাক আপুনি লৰ্ড মাতিব পাৰিব যাক আপুনি লৰ্ড মাতিবলৈ ভাল নাপাব তাক চাদি নকৰিবি এতিয়া ৰিলেশ্যনশ্বিপ থাকিলে বি কেনচেল কৰি দিবি ব্ৰেকআপ কৰি দিবি একো নহয় ব্ৰেকআপ হলে পাপ নহয় কিন্তু ডিভোৰ্স হলে এইটো ডাঙৰ মাৰাত্মক পাপ হয় দেই সেইকাৰণে মাইকী খানকে কৈছে নিজৰ হাজবেণ্ডকে ৰেসপেক্ট কৰিবি বহুত মাইকী খানটো অকল ঝগড়া কৰিবৰ কাৰণে ৰেডি হৈ থাকে না হাজবেণ্ড আহিব কিবা এটা কথা ল'ব আৰু কিচেনতে টাং টুং আৰু তাৰপিছত খানা খালে দি ভাল পৰা নিমখ দি দিব শেষ খতম তো ওয়াইফ খানকে কৈ আছে আপুনি খান চিলড্ৰেন অফ গড হলেতো চিলড্ৰেন ৱাকিং ইন দ্য লাইফ হলেতো হাজবেণ্ডকে ৰেসপেক্ট কৰিবি কাৰণ হাজবেণ্ড কি বিচাৰে ৰেসপেক্ট বিচাৰে জিজাস নিচিনা হাজবেণ্ডকে লবি আৰু ভাল কথাটো সদায় হাজবেণ্ডকে লৰ্ড নিচিনা লবি সেকেন্ড হাজবেণ্ডকে কি কৈছে এতিয়া শুনিব ওয়াইফ খানটো অকণ দুখ পাইছে এতিয়া হাজবেণ্ডছ কাৰণে এতিয়া শুনিব দেই ওয়াইফ খান এতিয়া পুৰা ক্লেপ মাৰিবি দেই হাজবেণ্ডছ কাৰণে কি কৈছে সেম কথা কলছিয়ান্স টিভি আছে 1 Peter টিভি আছে 3 4 বাৰ বাইবেলতে কিয় কৈছে তো হাজবেণ্ডছ verse 25 husbands love your wives
just as Christ loved the church and gave himself up for our. Husbands, mutakan. Kasi আহিবি আমি একবাৰ হাত দাঙিব মতাখান. অকণ হাঁহি কেনে হাত দাঙিব দেই. Praise the Lord. কৈছে husbands, নিজৰ বেলেগৰ নহয় দেই. নিজৰ মাইকীকে মৰম কৰিবি কৈছে. মৰমটো অকল ইয়াতে ৰাখিলে নহ'ব. কিছুমানটো মৰমটো ইয়াতে ৰাখে. I love in my heart. কিন্তু বাইবেলতে কৈছে মৰমটো action হ'ব লাগে কৈছে. Not only in your love, in your heart, but love has to be expressed. মই শাদি কৰাৰ আগত যেতিয়া বিয়া পাতিব কৈ কেনা ভাবি আছে, মোৰ কাৰণে ডাঙৰ কাৰ্ড পঠাইছে নিউ ইয়েৰতে, মোৰ মা বি আছে চব আছে, এটা বাচ্চা আহিলে কৈছে ছাৰ এই হোষ্টেল পৰা একটা চকৰি আপোনাৰ কাৰণে কাৰ্ড পঠাইছে কৈছে. মোৰ আম্মা বাবা বি আছে, কি বা কাৰ্ড পঠাইছে মই ভয় লাগিছে খুলিবৰ কাৰণে. আম্মা বাবাৰ সামনেতে মই খুলিছে, একদম ডাঙৰ নিউ ইয়াৰ কাৰ্ড, বহুত গোলাপ ফুল আছে. মোৰ আম্মা চাইছে কৈছে এইটো ছোৱালীটো তোমাক ভাল পাই আছে দেই কৈছে. হয় নেকি, মইতো নাজানিও. আৰু সঁচাকেই তেনেকাই ভাল বি লাগি গৈছে আৰু বিয়া বি হৈ যাইছে. যেতিয়া বিয়াৰ কথা চলি আছে মই বি মাজে মাজে গিফ্ট দিয়ে না, ক্লিপ হলে বি সৰু সৰু বস্তু হলে বি দিয়ে, বহুত চুপাই কিনে দিয়ে. কোনে বি নাজানিব কাৰণে একদম চিক্ৰেট, কোনে বি নাজানে আমি লাভ কৰি কৈ কেনে বি. কেতিয়া আমাক দেখা নাই চাবিতে হেৰি এইটোহে নেকি, একদম টপ চিক্ৰেট. তাই মনে মনে মোক চিঠি লিখিব না, চিঠি দি মই একদম মনে মনে পঢ়ি কিনে আলমিৰাকে সোমাই থৈ দিয়ে. কেতিয়াবা বানিছটো এনেকৈ সোমাই পেলাই টোপনি যায়, সপোন দেখিব নেকি কৈ কিনে দেখা নাপায়. কিন্তু লাভ ষ্টৰী তেনেকৈ চলি থাকে না. কোনোবাটো মনত পৰিছে হ'বলা আপোনাৰ লাভ ষ্টৰী কেনেকৈ আছে. ৰিচেণ্টলি কাপোৰ চেমিনাৰ হৈছে, মই কৈছে কেনেকৈ আপুনি কান চুজ কৰিছে, একদম মস্ত দুজন হাজবেণ্ড বি মস্ত, ৱাইফ বি মস্ত. মই কৈছে কেনেকৈ আপুনি কান ভাল পাইছে কৈছে. হাজবেণ্ড কৈছে তাৰ লগা ঘৰতে মোক মাতিছে, এইটো থাবুচু খাব দিছে, মোৰ আঠা লাগি গ'ল কৈছে. থাবুচুটো জানে না, মিঠা আলু, এইটো থাবুচু খাইছে বোলে আৰু তেনেকাই চাদি হৈ গ'ল. মই কৈছে পইচা থাকিলে ক'ত জানে হয়, ৱাইফকে সুধিছে. ৱাইফটো কৈছে পইচা থাকিলেতো আমি শ্বিলং চাব জানে হয় কৈছে, তোৰাৰ পৰা শ্বিলং দেখা নাই না, কিন্তু ইমান মৰম. আৰু তেনেকৈ আমি শ্বাদি কৰিছে. শ্বাদি কৰাৰ পিছত মোৰ মিছেছ কৈছে শ্বাদি কৰাৰ আগতে তুমি ইমান মোক মৰম কৰিছিলে, শ্বাদি কৰাৰ পিছতো মৰমটো নাইচোন. মই ভাবিছে এতিয়াহে বেছি মৰম কৰে তোমাক মই, শ্বাদি কৰাৰ আগতছে বেছি এতিয়াহে মৰম কৰে. শ্বাদি কৰাৰ আগতে তুমি মোক কিবা কিবি দি আছিলে মোক, এতিয়াতো একোৱে নিদিয়ে. তেতিয়া বুজি পাইছে মৰমটো মাইকী মানুহটো বস্তু পৰাবেই বিচাৰে, কথা দি ক'লে নহ'ব, মনত ৰাখিলে নহ'ব, বস্তু দিব লাগিব. হাজবেণ্ডছ খান লাষ্ট টাইম কেতিয়া আপুনি গিফ্ট দিছে আপোনাৰ ৱাইফকে? মাদাৰ্ছ ডে হ'বলা না, পাহৰিবি যাইছে মাদাৰ্ছ ডে দিবৰ কাৰণে. সৰু বস্তু আপুনি আনি দিলে ৱাইফ খান বহুত খুচি পায়. আমেন. ৱাইফ খান ডাঙৰ কাপোৰ আনি দিলে বি, সৰু ক্লিপ এটা দিলে বি, সৰু লিপষ্টিক এটা আনি দিলে বি, তাই ভাল নাপাবই পাৰে, কিন্তু আপুনি কিবা এটা বস্তু দিলে বহুত ভাল পায়. একো নাপালে বি ৰেলৱে ষ্টেচন যাবি, টাইম পাছ, বাদাম কিনি আনি কিনে ৱাইফে দিবি, বহুত খুচি হ'ব. সেইকাৰণে বাইবেলতে কৈছে লাভ your own wives. নিজৰ মাইকীকে মৰম কৰিবি, মাইকীকে হাত কৰিবি, মাইকীকে চুমা দিবি, মাইকীকে আই লাভ ইউ কবি. কৈছেনে নাই আজি? গীৰ্জা অহাৰ আগতো কৈ কিনে আনিব লাগে. গীৰ্জা অহাৰ আগতো মাইকীৰ লগত ঝগৰা হ'লে বি চব ঠিক ঠাক কৰি আহিব লাগে, নহ'লে আমাৰ অফাৰিং বি একচেপ্ট নহ'ব কৈছে না জিজাছ. মাইকীৰ লগত মৰম কৰি কেনা, মাইকীক হাগ কৰি কেনা, মাইকীক একবাৰ কৰি কেনা আহিবি. মই বি অহাৰ আগত কৰি আহিছে তো, এনেকা কৰি নাহিলেতো ঈশ্বৰ কাম নকৰিব. সেইকাৰণে সদায় মতা মাইকী মৰম. এটা মেৰেজ
কনফাৰেন্স হৈছিলে, হাজাৰ হাজাৰ গাৰো মানুহ আহিছে। আৰু তাতে মই কৈছে আজিতো যিমান মতা মাইকী, আজিতো চব মাইকী মতাই পঢ়িব লাগে আৰু নিজৰ মাইকীকে কবি আজিতো আই লাভ ইউ কবি মতা